কলিয়াবৰত কংগ্ৰেছ মহাজোঁটবন্ধনৰ ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী প্ৰদীপ বৰুৱাক উষ্ম আদৰণি। মই প্ৰথমে আপোনালোকৰ জৰিয়তে 57 নং কলিয়াবৰ সমষ্টিৰ শ্ৰদ্ধাভাজন ৰাইজক ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ। কলিয়াবৰ কংগ্ৰেছ দলৰ সমূহ নেতৃবৃন্দ, কৰ্মকৰ্তা, ৰাইজৰ দলৰ বিষয়ববীয়া কৰ্মকৰ্তাক কৃতজ্ঞতা জনাইছোঁ। আজি আমাৰ সন্মানীয় সভাপতি, ভাৰতীয় জাতীয় কংগ্ৰেছ দল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ সিদ্ধান্ত মৰ্মে আমাৰ কলিয়াবৰ অসমৰ বিভিন্ন সমষ্টিৰ লগত মিত্ৰতা স্থাপনৰ ক্ষেত্ৰত কলিয়াবৰতো অসমৰ এজন বলিষ্ঠ নেতা, যুৱ নেতা অখিল গগৈ ৰাইজৰ দলৰ লগত আমাৰ যি বন্ধুত্বপূৰ্ণ আমাৰ যি মিত্ৰতা হ'ল, সেই মিত্ৰতাৰ হিচাপে দুয়োটা দলৰ সমৰ্থনৰে মই 57 নং কলিয়াবৰ সমষ্টিৰ ভাৰতীয় আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে মই প্ৰাৰ্থিত্ব লাভ কৰিছোঁ। কালি অখিল গগৈ ডাঙৰীয়াৰ লগত হোৱা আলোচনা মৰ্মে তেখেতে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু এই মিত্ৰতা কংগ্ৰেছ আৰু ৰাইজৰ দলৰ ক্ষমতা স্বাৰ্থৰ মিত্ৰতা নহয়। এই মিত্ৰতা অসমৰ খিলঞ্জীয়া মানুহৰ, অসমৰ দৰিদ্ৰ ৰাইজৰ বৰ্তমান যিটো জীৱনশৈলী, যিটো যন্ত্ৰণা, সেই যন্ত্ৰণা উপশমৰ কাৰণে অসমত এই মিত্ৰতা স্থাপন হৈছে। আৰু কলিয়াবৰতো দীঘলীয়া পৰিক্ৰমাৰ যি শাসন, এটা পৰিয়ালৰ যি শাসন, যি শোষণ, তাৰ ফলশ্ৰুতিত কলিয়াবৰৰ সামাজিক জীৱন, কলিয়াবৰৰ মানুহৰ দৈনন্দিন জীৱন, কলিয়াবৰৰ সামাজিক যি পৰিকাঠামো, সেইটো সাংঘাতিক অৱক্ষয় হৈছে। আৰু কলিয়াবৰৰ প্ৰতিজন সচেতন ব্যক্তিয়ে এইটো মৰ্মে অনুভৱ কৰিছে। আৰু কলিয়াবৰৰ ৰাইজৰ মনৰ উমান পায়, কলিয়াবৰৰ ৰাইজৰ মনোভাৱ বুজি পায়, হৃদয়ৰ অনুভূতি উপলব্ধি কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াৰ মাজত এই মিত্ৰতা কলিয়াবৰৰ ৰাইজৰ স্বাৰ্থত হৈছে। আৰু কলিয়াবৰৰ ৰাইজৰ সেই স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে 2026 চনত মোক দুয়োটা দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু মই এই প্ৰাৰ্থিত্বৰে যাতে কলিয়াবৰৰ ৰাইজৰ যিখিনি হুমুনিয়া, যিখিনি ক্ষোভ। উল্লেখযোগ্য যে নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম সময়ত সকলো অৱসাদৰ অন্ত পেলাই 2টা দিন পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰি ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল প্ৰদীপ বৰুৱাই। কলিয়াবৰৰ পৰা এটা পৰিয়ালৰ শাসন আৰু শোষণ অৱসাদ পেলাবলৈকে অসম প্ৰদেশ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা হৈছে। আৰু এইবাৰ কলিয়াবৰত এচপৰাকৈ অগপ দলৰ দুৰ্গ ৰাইজে বনাইছিল আৰু এইবাৰ ৰাইজে খুৱাব বুলি মন্তব্য কৰে কংগ্ৰেছ মহাজোঁটবন্ধনৰ ৰাইজৰ দলৰ কলিয়াবৰ প্ৰাৰ্থী প্ৰদীপ বৰুৱাই। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।